একেবাৰে নোৱাৰিলে 100 বাৰে কৰা জীৱনৰ 27 নম্বৰ বাৰ পৰীক্ষাত সফলতাৰ হাঁহি মাৰিলে পানী তোলাৰ এজন যুৱকে প্ৰতিটো পৰীক্ষাৰ বিফলতাক নেওচি সফলতাৰ হাঁহি মাৰিলে বিক্ৰমে এবাৰ দুবাৰ নহয় 26 বাৰকৈ সামৰিক ক্ষেত্ৰখনত যোগদান কৰিবলৈ পৰীক্ষা দি 27 নম্বৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আজি অসম আৰক্ষীৰ পোছাক পিন্ধি বুকু ডাঠ কৰি থিয় হ'বলৈ সক্ষম হৈছে পানী তোলাৰ বিক্ৰম শইকীয়া পেছাত অটোচালক বিক্ৰম আজি আৰক্ষী কনিষ্টবল বিক্ৰমৰ অসম আৰক্ষীত যোগদানে ঘৰখনে দেখা পাইছে এতিয়া এক পোহৰৰ বাট এক আশাৰ সঞ্চাৰ বিক্ৰমৰ এই সফলতাই অসমীয়া পাঠ্যপুথিৰ এষাৰ বাক্য যেন পুনৰ সোঁৱৰাই দিছে একেবাৰে নোৱাৰিলে 100 বাৰে কৰা তোমালোকে এৰি নিদিবা লাগি থাকা মই ইমান দিন 10 বছৰ দিন ধৈৰ্য ধৰি আজি লাগিলোঁ সেই যি ধৰণে লাগিলোঁ সেই ধৰণে আজি মই সফলতা হ'লোঁ আৰু মোৰ ওচৰ চুবুৰীয়া তাৰপিছতে আমাৰ অঞ্চলৰ তিনিচুকীয়াবাসীৰ ল'ৰা ছোৱালী মোৰ বহু সকলোকে মই এটা অনুৰোধ কৰিছোঁ সকলোৱে যি কামত লাগি আছে লাগি থাকা এদিন সফল পাবে হয় আৰু যেহেতু বিক্ৰম এনে এজন যুৱকজনে যেহেতু আৰ্থিকভাৱে ইমান সচ্ছলো নহয় বিক্ৰমে পুৱা ভাগতে কসৰত কৰিবলৈ যে শাৰীৰিকভাৱে খেলপথাৰত কসৰত কৰে ব্যায়াম কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে পেছাত এগৰাকী অটো চালক দিনটো তুমি অটো চলোৱা ভাড়া মাৰা আৰু তাৰ পিছত আকৌ তোমাৰ নিজৰ যিটো লক্ষ্যৰ বাবে তুমি আকৌ গুচি যোৱা যিটো হৈছে তোমাক এটা চৰকাৰী চাকৰিৰ প্ৰয়োজন হৈছে হেয়া অসম আৰক্ষী ডিফেন্স বিভাগতে হওক তোমাৰ সপোন কি আছিল প্ৰথম মই যেতিয়া দিছিলোঁ প্ৰথমতে মই ভাবিছিলোঁ লগৰবিলাকে দিছে লগৰ বুলি নহয় মোতকৈ বহুত ডাঙৰ তেওঁলোকক দেখি মই পিছে দিছিলোঁ দৌৰি যেতিয়া মই 2-3টা ইণ্টাৰভিউ দিলোঁ মই এই চাকৰিৰ প্ৰতি পূৰা ইণ্টাৰেষ্ট সোমাই গ'ল তাৰপাছতে সেনেকৈ এটা সময়ত মোৰ বহুত দীঘলীয়া হ'ব হ'লেও মই শ্বৰ্টকৈ যদি কওঁ প্ৰথম অৱস্থাত ইণ্টাৰভিউ দি আছিলোঁ হঠাতে মোৰ এটা ডাঙৰ দুৰ্ঘটনা হ'ল মই সেইটো সময়ত মই মানসিকভাৱে পূৰা ভাগি পৰিছিলোঁ দুজন বন্ধু আছিলে তেওঁলোকে মোক ৰাতি 3টা-4টা বজাত আহি মোৰ ঘৰৰ পৰা মোক তুলি নিয়ে ৰাতিপুৱা দৌৰোঁ ৰাতিপুৱা মই নিজে শুই উঠি মোৰ অটোখন মোৰ নিজৰ স্থানত মই ৰখাওঁগৈ অটো ষ্টেণ্ড হয় তাত ৰখাই মই দৌৰিব যাওঁ মোৰ এখন ৰুটিন আছে সেই ৰুটিনৰ মতে মই যাওঁ যোনদিনাখন মোৰ ৰাস্তাত ৰুটিন থাকিব ৰাস্তাত দৌৰোঁ যোনদিনাখন মোৰ ফিল্ডত থাকে ফিল্ডত দৌৰোঁ তাৰপিছতে সেই দৌৰি মেলি সি ঘৰত গা ধুই ভাত পানী খাই আকৌ পুনৰ মই অটোখন চলাবলৈ যাওঁ পানীতোলাৰ বৰুৱাহোলা গাঁৱৰ নিবাসী প্ৰণৱ শইকীয়া আৰু মাতৃ ৰুণুমা শইকীয়াৰ সন্তান বিক্ৰমে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আজি সফলতাৰ হাঁহি মাৰি সমগ্ৰ অঞ্চলবাসীক আনন্দিত কৰি তুলিছে কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ে যে সফলতাৰ মূল চাবিকাঠি তাকেই প্ৰমাণ কৰিলে বিক্ৰমে এটা চৰকাৰী সংস্থাপনৰ বাবে বহু নিবনুৱাই প্ৰস্তুতি চলাই থকাৰ সময়তে বিক্ৰমৰ সফলতাৰ খবৰে এতিয়া বৃহত্তৰ পানীতোলা অঞ্চলটোত এক প্ৰেৰণা হিচাপে পৰিগণিত হৈছে ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18